নমস্কাৰ। ভাবিলোঁ এটা সৰু কথালৈ আকৌ আপোনালোকৰ ওচৰত আহিলোঁ। আচলতে আমি ভগৱানক একো বিচাৰিব নালাগে, তেওঁলোকৰ ওপৰত এৰি থ'ব লাগে সকলো কাম। যদি আমি চাবচোন, যদি কিবা এটা বস্তু আমি ভগৱানক কওঁ আমাক লাগে বা হ'ব লাগে, সদায় সেই বস্তুটো হ'বলগীয়াটো ৰখি যাব বা আঁতৰি যাব, বন্ধ হৈ যাব। আচলতে আমি যেনেকৈ আমাৰ সন্তানে কিবা এটা বস্তু যেতিয়া বিচাৰে, তেতিয়া কিন্তু আমি সেই বস্তুটো সিহঁতৰ কাৰণে উপযুক্ত হয়নে নহয় আমি চিন্তা কৰোঁ। চিন্তা কৰি যদি সিহঁতৰ কাৰণে উপযুক্ত হয়, তেতিয়াহে আমি সন্তানক দিওঁ। ঠিক তেনেদৰে আমিও ভগৱানৰেই সন্তান, গতিকে আমি যেতিয়া কিবা এটা বিচাৰোঁ, তেতিয়া ভগৱানেও আমাৰ কাৰণে যদি উপযুক্ত বুলি নাভাবে, তেতিয়াহ'লে ভগৱানে নিদিয়ে। আৰু হয়তো আমি যদি ভাবিছোঁ আমাৰ কাৰণে উপযুক্ত, আমাক লাগে, কিন্তু সেইটো হয়তো ভৱিষ্যতৰ কাৰণে আমাৰ উপযুক্ত নহ'বও পাৰে, ক্ষতিও হ'ব পাৰে। সেই ভাবি হয়তো ভগৱানে আমাৰ কাৰণে যিটো ভাল তেওঁলোকৰ পৰা সেইটোহে আমাক দিয়ে। সেইবাবে আমি যিকোনো বস্তু ভগৱানৰ ওপৰত এৰি থ'ব লাগে, যে তেওঁলোকে আমাৰ যাতে ভালৰ কাৰণে বা আমাৰ উপযুক্ত হিচাপে যিটো দৰকাৰ সেইটো তেওঁলোকৰ ফালৰ পৰা দিয়ে। কাৰণ আমি যিমান বিচাৰিম সেই বস্তু সদায় বন্ধ হ'ব, আঁতৰি যাব, আৰু ভগৱানে দিবও নিবিচাৰে, কাৰণ হয়তো আমাৰ ক্ষতি হ'ব পাৰে। সেইবাবে আমি সদায় ভগৱানৰ ওপৰত সকলো এৰি থ'ব লাগে। হয়তো ভগৱানে কেতিয়াও আমাৰ বেয়া চিন্তা নকৰে, আমাৰ ভালৰ চিন্তা কৰি তেওঁলোকে আমাক যিটো আমাৰ কাৰণে উপযুক্ত নহয় সেইটো দিয়াৰ পৰা বিৰত থাকে। সেই সৰু কথাটো সকলোৱে জানে, তথাপিও অকণমান মনত আহিলে ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। শুদ্ধ হ'লে আপোনালোকে জনাব পাৰিব। মই মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ, আৰু সকলো সুস্বাস্থ্যৰে থাকক আৰু ভগৱানে সকলোকে ভালে ৰাখক। আজিলৈ আহিলোঁ।